নমস্কাৰ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত চাওক মকৰ ৰাশিৰ লোকসকলৰ বাবে অহা নৱেম্বৰৰ মাহটো কেনেকুৱা যাব মকৰ ৰাশিৰ লোকসকলক চিনি পাবলৈ হ'লে নামৰ প্ৰথমটো আখৰ চাব লাগিব যিসকল ব্যক্তিৰ নামৰ প্ৰথমটো আখৰ খ বা জৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে মকৰ ৰাশি সো ইয়াতে মই মকৰ ৰাশিক লগ্ন কৰি লৈ গ্ৰহবিলাকৰ অৱস্থিতি বিভিন্ন ভাৱত দেখাইছো সেই অনুসৰি আপোনাৰ জীৱন যাপনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব আজিৰ এই ভিডিঅ'টোত আমি বিশদভাৱে আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশন পাবৰ বাবে বেল আইকনটো চুই দিব সো প্ৰথমতে চাওঁ আহক মকৰ ৰাশিৰ লোকসকলৰ স্বাস্থ্যৰ বিষয়ে বৰ্তমান আপোনাৰ স্বাস্থ্যৰ ঘৰত অৰ্থাৎ আপোনাৰ ব্যক্তিত্ব স্বভাৱ চৰিত্ৰৰ ঘৰত আপোনাৰ দেহৰ ঘৰত অৰ্থাৎ যেটো তনুভাৱ বুলি কোৱা হয় ইয়াতে আপোনাৰ শনি বহি আছে সো সেই অনুসৰি আপোনাৰ এইখিনি সময়ছোৱাত আপোনাৰ বিষজনিত ৰোগ হ'ব পাৰে যদিহে আপোনাৰ জন্মকুণ্ডলীত শনিৰ স্থিতি ভাল নহয় কিন্তু আপোনাৰ শনিৰ স্থিতি যদি জন্মকুণ্ডলীত শুভ হয় বা আপুনি যদি অন্যায় পথত নচলে তেতিয়া হলে শনিৰ ফালৰ পৰা যথেষ্টখিনি ভাল ফল আপুনি পাব ইয়াতে শনিয়ে ষষ্ঠ মহাপুৰুষ বনাই আছে শনিৰ তৃতীয় দৃষ্টি পৰিছে আপোনাৰ ভাতৃ স্থানত শনিৰ সপ্তম দৃষ্টি পৰিছে আপোনাৰ জীৱন সংগিনী স্থানত শনিৰ দশম দৃষ্টি পৰিছে আপোনাৰ কৰ্মস্থানত এটো এটা অতিশয় শুভ হয় সো আপোনাৰ যেহেতু তৃতীয় দৃষ্টি শনিৰ ইয়াতে আপোনাৰ ভাতৃ স্থানত পৰিছে সেই অনুসৰি আপোনাৰ এইখিনি সময়ছোৱাত ভাতৃৰ ফালৰ পৰা যথেষ্টখিনি আপুনি কষ্ট সহিবলগীয়া পৰিব পাৰে অৰ্থাৎ আপুনি ভাতৃৰ কাৰণে আপুনি কষ্টত ভুগিব লগাত পৰিব পাৰে আপোনাৰ সপ্তম দৃষ্টি পৰিছে আপোনাৰ জীৱন সংগিনী স্থানত আপোনাৰ পাৰ্টনাৰশ্বিপৰ স্থানত আপোনাৰ দৈনন্দিন খৰচৰ স্থানত সেই অনুসৰি আপোনাৰ এইখিনি সময়ছোৱাত মানে জীৱন সংগিনীৰ ফালৰ পৰা কিছু পৰিমাণে হলেও বিৰক্তিৰ ভাৱ আনিব পাৰে আপোনাক অন্যায়ত লিপ্ত কৰিব পাৰে আপোনাক পাৰ্টনাৰশ্বিপৰ কামতো আপুনি আপোনাৰ পাৰ্টনাৰৰ পৰা অন্যায়ৰ মানে ফিল কৰিব পাৰে অন্যায় আহিব পাৰে ঠিক আছে আপোনাৰ দৈনন্দিন খৰচৰ ক্ষেত্ৰতো আপোনাৰ কিছুমান অনিচ্ছাকৃতভাৱে খৰচো বৃদ্ধি পাব পাৰে শনিৰ দশম দৃষ্টি পৰিছে আপোনাৰ কৰ্মস্থানত শনি যেহেতু কৰ্মৰ কাৰক হয় এইখিনি সময়ত আপোনাৰ বাবে নতুন নতুন সুযোগ সুবিধা আহিব আৰু শনিয়ে যেহেতু ইয়াতে ষষ্ঠ মহাপুৰুষ যোগ বনাই আছে সেই অনুসৰি আপোনাৰ শনিৰ ফালৰ পৰা যথেষ্টখিনি ভাল ফল দেখা যায় এতিয়া আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কৈ হৈছিল সো সেইখিনি ক্ষেত্ৰত আপোনাৰ চাবলৈ গ'লে বৰ্তন শনি যেহেতু বলি হৈ আছে আপোনাৰ ৰাশি অধিপতি সেইটো ফালৰ পৰা আপোনাৰ যথেষ্টখিনি ভাল ফল দেখা যায় আপোনাৰ ঋণ ৰোগ শত্ৰু মোকৰ্দমাৰ স্থানৰ ক্ষেত্ৰত যদি চাও বুধ বৰ্তমান ইয়াৰ পৰা কেন্দ্ৰস্থ ভাৱত আছে সো এইখিনি সময়ছোৱাত যেহেতু বুধ আপোনাৰ কৰ্মস্থানৰ কাৰক হয় যেহেতু বুধ ইয়াতে বক্ৰী হয় আপোনাৰ কৰ্মস্থানত আছে সেই অনুসৰি আপুনি শিক্ষক বা জ্যোতিষী হিচাপে পত্ৰকাৰ হিচাপে কিতাপ কাগজৰ ব্যৱসায়ত একাউন্টেন্ট হিচাপে তাৰ পিছত কম্পিউটাৰ সায়েন্স বা কম্পিউটাৰ ৰিলেটেড আপুনি আইটেমছৰ যদি ব্যৱসায় কৰি আছে বা কম্পিউটাৰৰ ৰিলেটেড আপুনি যদি কিবা কাম কৰি আছে বা আপুনি যদি শেয়াৰ মাৰ্কেটতো পইচা লগাই আছে সেইটো ক্ষেত্ৰত আপোনাৰ যথেষ্টখিনি ভাল ফল বুধৰ ফালৰ পৰা দেখা যায় আপোনাৰ সংঘৰ্ষৰ স্থানৰ অধিপতি আৰু আপোনাৰ ভাগ্যৰ স্থানৰ অধিপতি বুধ আপোনালোকৰ বাবে এটা অতিশয় শুভ গ্ৰহ হয় যেহেতু বুধৰ মূল ত্ৰিকোণ ৰাশিটো হৈছে আপোনাৰ মানে ইয়াতে 6 নম্বৰ কন্যা ৰাশি সো আপোনাৰ ভাগ্যপতি আপোনাৰ কৰ্মস্থানত আছে সো এইখিনি সময়ছোৱাত আপোনাৰ ভাগ্যৰ জৰিয়তে আপোনাৰ কৰ্মস্থানত নতুন নতুন সুযোগ সুবিধা আহিব সেইফালৰ পৰা যথেষ্টখিনি ভাল দেখা যায় সো এইখিনি সময়ছোৱাত আপোনাৰ ৰোগৰ ক্ষেত্ৰত ইমান এটা বেয়া দেখা নাযায় যদি আপোনাৰ জন্মকুণ্ডলীৰ বুধৰ স্থিতি ভাল নহয় তেতিয়াহলে স্কিন জনিত ৰোগ হ'ব পাৰে আপোনাৰ মানে ইচিং বা যেটো আপোনাৰ খুজা ধৰণৰ বেমাৰ হ'ব পাৰে বাকি আৰু বিশেষ প্ৰবলেম দেখা নাযায় সৰু সুৰা প্ৰবলেম হ'ব পাৰে বৰ্তমান বুধৰ স্থিতি যথেষ্টখিনি ভাল হয় কেন্দ্ৰ হ'ব নিজৰ মিত্ৰ ৰাশিস্থ হৈ আছে সো এতিয়া আপোনাৰ স্বাস্থ্যৰ বিষয়ে ক'লো আপোনাৰ চাওক ধনৰ স্থানৰ ক্ষেত্ৰত আপোনাৰ ধনৰ স্থানৰ অধিপতি আৰু আপোনাৰ ৰাশি অধিপতি শনি হয় সো বৰ্তমান আপোনাৰ ধনৰ স্থানৰ অধিপতি যেহেতু আপোনাৰ ৰাশিত আছে এইখিনি সময়ছোৱাত আপোনাৰ ব্যক্তিত্ব স্বভাৱ চৰিত্ৰৰ জৰিয়তে আপোনাৰ কষ্টৰ জৰিয়তে আপোনাৰ দৈহিক কষ্টৰ জৰিয়তে এইখিনি সময়ছোৱাত ধনৰ সেভিংস নিশ্চয় কৰিব পাৰিব আপুনি যদি অন্যায় কামত লিপ্ত হোৱা নাই তেতিয়াহলে শনিৰ ফালৰ পৰা যথেষ্টখিনি ভাল ফল লাভ কৰিব পাৰিব শনিৰ এইটো হৈছে মূল ত্ৰিকোণ ৰাশি কুম্ভ ৰাশি যেটো 11 নম্বৰ ৰাশি হয় সো সেই অনুসৰি আপুনি এইখিনি সময়ত যদি সিভিল ইঞ্জিনিয়াৰিং বা লো যন্ত্ৰপাতি এইবিলাক বা নিৰ্মাণ কাৰ্যত যদি জড়িত হয় বা কলাবৰণৰ বস্তু যেনেকৈ ধৰি লওক তেল তিল এইবিলাক ধৰণৰ ব্যৱহাৰত যদি জড়িত হয় তেতিয়াহলে তাৰ পৰা আপুনি ধনৰ আগমন ঘটিব আপোনাৰ সেভিংছত বৃদ্ধি হ'ব আপুনি যদি জোতা চেন্ডেল এইবিলাকৰো ব্যৱসায় কৰে তেতিয়াহলেও আপোনাৰ ভাল ফল দেখা যায় আপুনি ফাৰ্নিচাৰৰ ক্ষেত্ৰত যদি আপোনাৰ দোকান আছে বা আপুনি ফাৰ্নিচাৰ ৰিলেটেড যদি ইম্পৰ্ট এক্সপৰ্ট কিবা ধৰি লওক বিজনেছ কৰে তেতিয়াহলেও তাতে শুভ ফল দেখা যায় ঠিক আছে আপোনাৰ ধনৰ স্থানৰ ক্ষেত্ৰত বৰ্তমান যথেষ্টখিনি ভালেই দেখা যায় তাৰ পিছত ধনৰ স্থানৰ ক্ষেত্ৰত চোৱাৰ লগে লগে আপোনাৰ ধনৰ লগতে ইনকামৰ স্থানটো চাব লাগিব এটো হৈছে আপোনাৰ ইনকামৰ স্থান সো বৰ্তমান আপোনাৰ ইনকামৰ স্থানত যেতিয়া চাম ইনকামৰ স্থানত দেখিব যে ইয়াতে কেতু বহি আছে আৰু ইনকামৰ স্থানৰ অধিপতি হৈছে মংগলে ইয়াতে বৰ্তমান আপোনাৰ
পৰাক্ৰমৰ ভাৱত আছে। চ' ইনকামৰ অধিপতি যিহেতু আপোনাৰ পৰাক্ৰমৰ ঘৰত আছে, এইটো আপোনাৰ শ্বৰ্ট ডিষ্টেঞ্চ কমিউনিকেশ্যনৰ ঘৰ হয়, এইটো আপোনাৰ ইনফৰমেশ্যন টেকন'লজি ৰিলেটেড কামৰো ঠিক আছে। চ' এইটোত যিহেতু বৰ্তমান বহি আছে, এইখিনি সময়ছোৱাত আপুনি মংগলৰ জৰিয়তে আপোনাৰ যিটো পৰাক্ৰমৰ ঘৰত যিহেতু বহি আছে, সেইটো ফালৰ পৰা আপুনি সেনা, পুলিচ, ড্ৰাইভাৰ, কাৰ্পেণ্টাৰ এইবিলাক বিষয়ৰ চাকৰিত আপুনি মানে নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব। আপুনি মাটি বাৰী, যাত্ৰা, দাঁত, ইটাৰ ভাটা, বেকাৰী, জুই আদি ব্যৱসায়বিলাকতো আপুনি যথেষ্টখিনি লাভালাভ হ'ব পাৰিব। আপোনাৰ এইখিনি সময়ছোৱাত ভূমিৰ ব্যৱসায় কৰি, মাটি বাৰীৰ ব্যৱসায় কৰি যথেষ্টখিনি লাভান্বিত হোৱাৰ যোগ আছে। তাৰপিছত কেতুৰ ফালৰ পৰা যদি চাওঁ, কেতুৱে এইখিনি সময়ছোৱাত আপোনাৰ গুপ্ত বিভাগ, যেনেকুৱা ধৰি লওক চোৰাংচোৱা বিভাগে হ'ব লাগিব, চোৰাংচোৱা বিভাগে হ'ল যেনেকুৱা ধৰি লওক CID, চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন বা CBI, তেনেকুৱা ধৰণৰ কামত যদি আপুনি জড়িত হয়, তেতিয়াহ'লে আপোনাৰ যথেষ্টখিনি কেতুৰ ফালৰ পৰা আপোনাৰ ইনকামত বৃদ্ধি হ'ব। আপুনি এষ্ট্ৰলজি বা ধাৰ্মিক কামত যদি জড়িত হয়, তেতিয়াহ'লে আপোনাৰ কেতুৰ ফালৰ পৰা ইনকামত বৃদ্ধি দেখা যায়। যিহেতু এটা পাপগ্ৰহ এটা এই যিটো 11 নম্বৰ ঘৰত যিহেতু ভাল ফল দিয়ে, এইখিনি সময়ছোৱাত আপুনি কেতুৰ ফালৰ পৰা ছাডেন গেইন আপুনি দেখিব পাৰে। কিন্তু কেতু যিহেতু এটা পাপগ্ৰহ হয়, এইটো ঘৰৰ যিটো ইনকামৰ যিটো আপোনাৰ চ'ৰ্চ হয় বা ইনকামৰ যিটো সোঁত হয়, সেইটো আপ ডাউন নিশ্চয় কৰাব। ঠিক আছে, এইমাত্ৰ যদি আপোনাৰ ভাল ইনকাম হৈছে, তাৰপিছত আকৌ অৱনমিত হ'ব, আকৌ উঠিব। ঠিক আছে, তেনেকুৱা আপ ডাউন আপোনাৰ চলি থাকিব। চ' বৰ্তমান মই আপোনাৰ ধনৰ স্থানৰ ক্ষেত্ৰত ক'লোঁ, ইনকামৰ স্থানৰ ক্ষেত্ৰত ক'লোঁ। ধনৰ স্থানৰ ক্ষেত্ৰত কোৱাৰ লগে লগে আপুনি আৰু চাব পাৰে, এইটো আপোনাৰ বাকস্থানৰ অধিপতি, বাকস্থানৰ ঘৰ হয়। যিহেতু বাকস্থানৰ অধিপতি শনি হয়, সেইখিনি ফালৰ পৰা আপোনাৰ মানে কথা বতৰাত ইমান এটা আপুনি জন্মৰ পৰা ইমান এটা ভাল নহয়, কিন্তু এইখিনি সময়ছোৱাত যিহেতু আপোনাৰ মানে লগ্নস্থ বা ৰাশিস্থ হৈ আছে শনি, চ' সেইখিনি সময়ছোৱাত আপুনি কথা বতৰাৰ জৰিয়তে আপুনি লাভান্বিত হ'ব পাৰিব। আপোনাৰ পৰিয়াল বা আপোনাৰ ৰিলেটিভছৰ ফালৰ পৰা এইখিনি সময়ছোৱাত আপোনাক নিশ্চয় সহায় কৰিব। আপোনাৰ ব্যক্তিত্ব, স্বভাৱ চৰিত্ৰ, মান সন্মান আদি পোৱাত আপোনাৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি ভাল ফল দেখা যায়। তাৰপিছত আপোনাৰ যদি ভাই ভনীৰ স্থানৰ ক্ষেত্ৰত চাওঁ, ভাই ভনীৰ স্থানৰ অধিপতি হৈছে বৃহস্পতি আৰু আপোনাৰ ব্যয়ৰ স্থানৰ অধিপতি হৈছে বৃহস্পতি। এই দুটা স্থান হৈছে ধনু ৰাশি আৰু মীন ৰাশিৰ অধিপতি হৈছে বৃহস্পতি। চ' বৃহস্পতি যিহেতু দুটা অশুভ ঘৰৰ অধিপতি হয়, সেইটো ফালৰ পৰা বৃহস্পতিৰ ফালৰ পৰা ইমান এটা আপুনি ভাল ফল আশা কৰিব নোৱাৰে। বৃহস্পতিয়ে বৰ্তমান আপোনাৰ ব্যয়ৰ স্থানত যিহেতু আছে, চ' এইখিনি সময়ছোৱাত আপুনি শ্বৰ্ট ডিষ্টেঞ্চ কমিউনিকেশ্যনৰ ক্ষেত্ৰত আপুনি মানে ইমান এটা শুভ ফল দেখিব নোৱাৰে। অৰ্থাৎ আপুনি যদি সৰু সুৰা ভ্ৰমণ কৰি থাকে, তাতেও আপোনাৰ কষ্টদায়ক মানে ভ্ৰমণ হ'ব পাৰে। ঠিক আছে, এইটো ক্ষেত্ৰত আপুনি নিশ্চয় চাই ল'ব। এইটো যিহেতু পৰাক্ৰমৰ স্থান হয়, ইয়াতে যিহেতু মংগল এটা পৰাক্ৰমৰ কাৰক গ্ৰহ হয়, মংগল আপোনাৰ তেজৰ কাৰক, আপোনাৰ বীৰত্ব পৰাক্ৰমৰ কাৰক হয়। চ' সেইটো ফালৰ পৰা বৰ্তমান ভালেই দেখা যায়। আপুনি নিশ্চয় এইখিনি সময়ত কষ্ট কৰাব, কিন্তু মংগল যিহেতু বৰ্তমান অগ্নিতত্ত্বৰ গ্ৰহ হয়, এটা জলতত্ত্বীয় ৰাশিত আছে, সেই অনুসৰি মংগলৰ ফালৰ পৰা কিছু পৰিমাণে হ'লেও দুৰ্বলতা দেখা যায়। চ' আপুনি পৰাক্ৰম কৰিলেও কিছু পৰিমাণে আপোনাৰ মানে এলেহুৱা স্বভাৱবোৰৰ মাজে মাজে প্ৰকাশ পাব পাৰে। ঠিক আছে, আপোনাৰ মানে মাজে মাজে এনেকুৱা হ'ব পাৰে যে আপোনাৰ কাম কৰিবলৈ মন নোযোৱা নিচিনাও হ'ব পাৰে। তাৰপিছত আপোনাৰ যদি এতিয়া ঘৰুৱা সুখৰ স্থানত চাওঁ, আপুনি মাতৃভূমি যান বাহনৰ এইটো ঘৰ হয়। ইয়াতে 1 নৱেম্বৰ তাৰিখে চন্দ্ৰ বহি আছে আৰু 2.5 দিনৰ মূৰে মূৰে চন্দ্ৰ যিহেতু গতি কৰিব, মই এইটো ক্ষেত্ৰত নকওঁ। এই যিটো আপোনাৰ মানে ঘৰুৱা ভূমি, মাতৃভূমি যান বাহনৰ ঘৰ হয়, এইটো ঘৰত বৰ্তমান বুধৰ ইয়াতে দৃষ্টি আছে আৰু ৰবিৰো ইয়াতে দৃষ্টি আছে। বৰ্তমান এইখিনি সময়ছোৱাত ৰবি যিহেতু নিচস্থ হৈ আছে, ৰবিৰ ফালৰ পৰা আপুনি ইমান এটা ভাল ফল আশা কৰিব নোৱাৰে। ৰবি অৰ্থাৎ এইখিনি সময়ছোৱাত উদাসীন হৈ আছে। ৰবি এটা কৰ্মস্থানৰ কাৰক গ্ৰহ হয়, কিন্তু যিহেতু নিজে উদাসীন বা নিচস্থ হৈ দুৰ্বল হৈ আছে, সেইটো কাৰণে আপুনি ৰবিৰ ফালৰ পৰা এইখিনি সময়ছোৱাত ঘৰুৱা ক্ষেত্ৰত ইমান এটা ভাল দেখা নাযায়। আপোনাৰ মাতৃৰ বেমাৰৰ কাৰণে আপুনি যথেষ্ট পৰিমাণে আপুনি পৰিশ্ৰম কৰিব লগাত পৰিব পাৰে। বিশেষকৈ চকুজনিত বা হৃদৰোগজনিত ৰোগৰ কাৰণে আপোনাৰ মাতৃক প্ৰব্লেম ফেচ কৰিব পাৰে। তাৰপিছত আপোনাৰ এইটো স্থানৰ অধিপতি হৈছে মংগল। মংগলে যিহেতু আপোনাৰ পৰাক্ৰমৰ ঘৰত আছে, বৰ্তমান এইখিনি সময়ছোৱাত আপুনি এইটো ভূমিৰো ঘৰ হয়। চ' ভূমিৰ কাৰক মংগলৰ পৰাক্ৰমৰ ঘৰত যোৱাৰ লগে লগে এইখিনি সময়ছোৱাত আপোনাৰ পৰাক্ৰমৰ জৰিয়তে আপুনি মাটি বাৰী ভূমিৰ ক্ষেত্ৰত যদি বিজনেছ কৰি আছে, তেতিয়াহ'লে যথেষ্টখিনি ভাল ফল দেখা যায়। আপোনাৰ বিদ্যা বুদ্ধিৰ স্থানত এইটো উচ্চ শিক্ষাৰো ঘৰ হয়। ঠিক আছে, উচ্চ শিক্ষাৰ ঘৰ একজেক্টলি নহয়, এইটো বুদ্ধিৰ ঘৰ হয়, প্ৰেমৰ ঘৰ হয়, এইটো আপোনাৰ সন্তানৰ ঘৰ হয়। বৰ্তমান যিহেতু সন্তানৰ ঘৰত আপোনাৰ ৰাহু বহি আছে, সেইকাৰণে এইখিনি সময়ছোৱাত আপোনাৰ সন্তানৰ প্ৰাপ্তিৰ ক্ষেত্ৰতো বাধা দেখা যায়। আপোনাৰ বুদ্ধিৰ ক্ষেত্ৰত ৰাহু ইমান এটা বেয়া নহয়, কিন্তু ৰাহুৱে আপোনাক মানে উচ্চ অভিলাষ জন্মাব। আপোনাক এইখিনি সময়ছোৱাত ৰাহুৰ ফালৰ পৰা আপুনি লক্ষ্য ৰাখিব যে ৰাহুৰ কাৰণে এইখিনি সময়ছোৱাত আপোনাৰ বুদ্ধিত মানে এনেকুৱা এটা মানে কিছুমান কুটবুদ্ধি বা আপুনি দুষ্ট বুদ্ধি বুলিও ক'ব পাৰে, তেনেকুৱা আপোনাৰ পাঙিব ৰাহুৰ ফালৰ পৰা। চ' সেইবিলাকৰ জৰিয়তে আপোনাক খলঠেকতো পেলাব পাৰে। চ' আপুনি এইখিনি সময়ছোৱাত নিকা পথেৰে চলিবলৈ নিশ্চয় চেষ্টা কৰিব। এইটো বুদ্ধি স্থানৰ বা সন্তান স্থানৰ অধিপতি বা এইটো প্ৰেম প্ৰসংগৰ স্থানৰ অধিপতি যিহেতু আপোনাৰ শুক্ৰ হয়, শুক্ৰ বৰ্তমান ইয়াৰ পৰা ভাগ্যস্থানত অৰ্থাৎ পঞ্চমস্থ হৈ আছে, সেইটো ফালেদি ভাল হ'ল। কিন্তু ভাগ্যস্থানত যিহেতু নিচস্থ হৈ দুৰ্বল হৈ আছে, সেইটো ফালৰ পৰা ইমান এটা শুভ ফল আপোনাৰ দেখা নাযায়।
শুক্ৰই যেতিয়া ইয়াতে নিজৰ স্বৰাশিষ্ট হ'ব, স্বৰাশিষ্ট হৈ কেন্দ্ৰ হ'ব, তাই বলি হ'ব, তেতিয়া আপোনাৰ নিশ্চয় ভাল ফল আহিব। আপোনাৰ সন্তানৰ ক্ষেত্ৰতো ভাল ফল দেখা যায়। কিন্তু চাব যে আপোনাৰ প্ৰেম প্ৰসংগৰ স্থানত, এইটো প্ৰেম প্ৰসংগৰ স্থান হয়, সেইটো স্থানত যিহেতু আপোনাৰ ৰাহু বহি আছে, এইখিনি সময়ছোৱাত আপোনাৰ প্ৰেম প্ৰসংগৰ ক্ষেত্ৰতো স্মুথ দেখা নাযায়, প্ৰেম প্ৰসংগৰ ক্ষেত্ৰতো ভাল ফল আশা কৰিব নোৱাৰি। তাৰপিছত আপোনাৰ ৰোগৰ স্থানৰ ক্ষেত্ৰত যদি চাওঁ, আপোনাৰ ৰোগৰ স্থানৰ অধিপতি আৰু আপোনাৰ ভাগ্যৰ স্থানৰ অধিপতি বুধে হ'ল। ৰোগৰ স্থানৰ অধিপতি যিহেতু বা ঋণ ৰোগ শত্ৰু মোকৰ্দমা এই গোটেইখিনিয়ে চোৱা যায়। ঋণ ৰোগ শত্ৰু মোকৰ্দমা এইখিনি ক্ষেত্ৰৰ অধিপতি হৈছে বুধ, গৈ কিনে আপোনাৰ দশম ঘৰত আছে, এটা অতিশয় ষ্ট্ৰং ঘৰত আছে। এইটো 10th হাউচটো ওৱান অফ দ্য মষ্ট পাৱাৰফুল হাউচ বুলি কোৱা হয়। আপোনাৰ ভাগ্যস্থানৰ অধিপতিও যিহেতু কৰ্মস্থানত আছে, সেইখিনি সময়ছোৱাত এইটো যিহেতু সংঘৰ্ষৰো ঘৰ হয়, আপোনাৰ সংঘৰ্ষৰ জৰিয়তে আপোনাৰ ভাগ্যৰ জৰিয়তে আপোনাৰ কৰ্মস্থানত নতুন নতুন সুযোগ সুবিধা আহিব। আৰু বুধ যিহেতু আপোনাৰ ব্যৱসায়ৰো কাৰক হয়, আৰু বুধ যিহেতু এইটো ৰাশিৰ লোকসকলৰ বাবে এটা শুভ গ্ৰহ হয় আৰু শনিৰ মিত্ৰ গ্ৰহ হয়, আৰু শনিৰ দৃষ্টিও বুধৰ ওপৰত আছে, সেইটো ফালৰ পৰা আপোনাৰ কৰ্মস্থানত কিছু পৰিমাণে বিলম্ব বা পলম হ'লেও আপোনাৰ ভাগ্যৰ জৰিয়তে আপুনি যথেষ্ট লাভালাভ হ'ব পাৰিব। ঠিক আছে, আপোনাৰ যদি এতিয়া জীৱন সংগিনী বা পাৰ্টনাৰশ্বিপৰ স্থানত চাওঁ, এইটো স্থানৰ অধিপতি হৈছে চন্দ্ৰ, কিন্তু চন্দ্ৰই যিহেতু মই অলৰেডি কৈছোঁ 2.5 দিনৰ মূৰে মূৰে ইয়াৰ পৰা মানে গতি কৰি থাকিব, মানে এটা ভাৱ সলনি কৰি থাকিব। চ' 2-2.5 দিনৰ কাৰণে মই আৰু কৈ নাথাকোঁ। এইটো ঘৰত আপোনাৰ যিহেতু শনিৰ দৃষ্টি পৰি আছে, শনিৰ সপ্তম দৃষ্টিৰ কাৰণে আপোনাৰ জীৱন সংগিনীৰ ক্ষেত্ৰতে হওক বা আপোনাৰ পাৰ্টনাৰশ্বিপৰ কামতে হওক, এইখিনি সময়ছোৱাত আপোনাৰ শনিৰ ফালৰ পৰা কিছু পৰিমাণে বিচ্ছেদাত্মক ভাৱনাও আনিব পাৰে, আপোনাৰ বিৰক্তিৰ কাৰকো হ'ব পাৰে। তাৰপিছত আপোনাৰ পাৰ্টনাৰশ্বিপৰ ফালৰ পৰা এইখিনি সময়ছোৱাত মানে সৰু সুৰা মানে বেমেজালিৰো সৃষ্টি হ'ব পাৰে, আপোনাৰ দৈনন্দিন খৰচতো বৃদ্ধি পাব পাৰে। তাৰপিছত আপোনাৰ যদি অনুসন্ধান বা ৰিচাৰ্চ বা গুপ্তবিদ্যা, অকাল্ট চায়েন্সেছ, এষ্ট্ৰলজি এইবিলাক ক্ষেত্ৰত যদি চাওঁ, যদি মুখ্যৰো ঘৰ হয়, মুখ্যৰ ক্ষেত্ৰত যদি চাওঁ, মৃত্যুতুল্য কষ্টৰো ঘৰ হয়। চ' এইবিলাক ক্ষেত্ৰত আপোনাৰ যিহেতু অধিপতি ৰবি ইয়াতে কেন্দ্ৰ ভাৱত গৈ নিচস্ত হৈ আছে, চ' সেইটো ফালৰ পৰা ইমান এটা শুভ ফল দেখা নাযায়। আপোনাৰ এইখিনি সময়ছোৱাত ৰিচাৰ্চৰ ক্ষেত্ৰত আপোনাৰ মান সন্মানৰ হানি হ'ব পাৰে, যিহেতু ৰবি নিচস্ত হৈ আছে। আপোনাৰ সন্মান লাভৰ ক্ষেত্ৰত বাধা দেখা যায়, আপুনি যদিও ভাল কাম কৰিব পাৰিব, কিন্তু আপোনাৰ সন্মান লাভৰ ক্ষেত্ৰত বাধা দেখা যায়। অৰ্থাৎ আপুনি যদি কিবা ধৰি লওক ৰিচাৰ্চৰ ৰিলেটেড কামতে যদি আপুনি যদি মানে স্বীকৃতিৰ কাৰণে আপুনি লাগি আছে, ধৰি লওক কিবা পাব্লিকেশ্যনৰ কাৰণে লাগি আছে, সেইটো ক্ষেত্ৰত আপোনাৰ বাধা দেখা যায়। বৰ্তমান 16 নৱেম্বৰ তাৰিখলৈকে ৰবি ইয়াতে থাকিব। 16 নৱেম্বৰ তাৰিখে ৰবি যেতিয়া ইয়াতে নিজৰ মিত্ৰৰাশিষ্ট হৈ ইনকামৰ ঘৰত যাব, এটা কাৰক ঘৰত যাব, তেতিয়া আপোনাৰ এই যিবিলাক বাধা আছে, এই বাধাবিলাক আঁতৰি যাব। ঠিক আছে, 16 নৱেম্বৰৰ পিছৰ পৰা যথেষ্টখিনি বুধৰ ফালৰ পৰা ভাল ফল দেখা যায়। এতিয়া চাব আপোনাৰ ভাগ্যস্থানৰ ক্ষেত্ৰত, আপোনাৰ ভাগ্যৰ স্থানৰ অধিপতি বুধ গৈ যিহেতু আপোনাৰ কৰ্মস্থানত আছে, এইখিনি সময়ছোৱাত এইটো এটা কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ হ'ল। কেন্দ্ৰস্থানৰ অধিপতি ত্ৰিকোণ স্থানৰ অধিপতি আহি কেন্দ্ৰস্থানত যিহেতু বুধে বক্ৰী হৈ আছে, বুধে অহা 3 নৱেম্বৰ তাৰিখে মাৰ্গীও হ'ব, সেইটো ফালৰ পৰা কোনো প্ৰব্লেম নাই। আৰু 28 নৱেম্বৰ তাৰিখলৈকে বুধে ইয়াতে থাকিব, সেইটো ফালৰ পৰা আপোনাৰ এইখিনি সময়ছোৱাত ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্টখিনি ভাল দেখা যায়। বুধৰ ৰিলেটেড যিবিলাক বৃত্তি হয়, সেইবিলাক ক্ষেত্ৰতো আপুনি ভাল ফল আশা কৰিব পাৰে। বুধৰ ৰিলেটেড বৃত্তিসমূহ হৈছে শিক্ষক, জ্যোতিষ, পত্ৰকাৰ, কিতাপ কাগজৰ ব্যৱসায়, একাউণ্টেণ্ট, কম্পিউটাৰ ৰিলেটেড ব্যৱসায়, এইবিলাক ক্ষেত্ৰত আপুনি লাভালাভ হ'ব পাৰিব। আপুনি শ্বেয়াৰ মাৰ্কেটৰ ক্ষেত্ৰতো আপুনি লাভৱান্বিত হ'ব পাৰিব, যিহেতু ৰাহু শ্বেয়াৰ মাৰ্কেটৰ কাৰক হয়, ৰাহুৰ পঞ্চম দৃষ্টি আপোনাৰ ভাগ্যস্থানত পৰি আছে। এইখিনি সময়ছোৱাত আপুনি শ্বেয়াৰ মাৰ্কেটৰ ফালৰ পৰা আপুনি লাভালাভ হ'ব পাৰিব। তাৰপিছত আপোনাৰ এইটো ভাগ্যস্থানত যিহেতু শুক্ৰাচাৰ্য নিচস্ত হৈ আছে, শুক্ৰাচাৰ্য এই ভাগ্যস্থানত অতিশয় কাৰক হৈ যায়, অতিশয় ভাল হয়। কিন্তু এটা কথা মনত আহিব যে শুক্ৰাচাৰ্য যিহেতু নিচস্ত বা উদাসীন বা দুৰ্বল হৈ আছে, চ' সেইটো ক্ষেত্ৰত আপোনাৰ বৰ্তমান ভাগ্যৰ ক্ষেত্ৰত, আপোনাৰ পিতাৰ ক্ষেত্ৰত, ধৰ্মৰ ক্ষেত্ৰত ইমান এটা ভাল ফল দেখা নাযায়। ইয়াতে আৰু এটা চাব যে বুধে ইয়াৰ এইটো ভাগ্যস্থানৰ অধিপতি হয় ইয়াতে আছে, আৰু শুক্ৰাচাৰ্য ইয়াতে কৰ্মস্থানৰ অধিপতি হয় ইয়াতে ভাগ্যস্থানত আছে। অৰ্থাৎ এইটো এটা ধৰ্ম কৰ্ম যুগ হ'ল। ঠিক আছে, এইটো জ্যোতিষৰ ক্ষেত্ৰত ধৰ্ম কৰ্ম যুগ বুলি কোৱা হয়, আৰু ইয়াতে ভাৱ বিনিময়ো দেখা যায়। চ' এইটো ক্ষেত্ৰত আপোনাৰ ভাগ্যৰ জৰিয়তে আপোনাৰ কৰ্মস্থানত নতুন নতুন সুযোগ সুবিধা পাব, নতুন পদোন্নতিৰো যুগ বনাইছে, আৰু আপোনাৰ কৰ্মস্থানৰ জৰিয়তেও আপোনাৰ ভাগ্যত বৃদ্ধি দেখাইছে, সেই অনুসৰি আপুনি লাভ কৰিব পাৰিব। আৰু অহা 16 নৱেম্বৰ তাৰিখে শুক্ৰাচাৰ্য ইয়াতে কৰ্মস্থানত সোমাব, যিহেতু নিজৰ মূল ত্ৰিকোণস্থ ৰাশিত সোমাব। আৰু এই মকৰ ৰাশিৰ লোকসকলৰ বাবে শুক্ৰাচাৰ্য যিহেতু যোগকাৰক গ্ৰহ হয়, এইখিনি সময়ছোৱাত আপোনাৰ নতুন নতুন সুযোগ সুবিধা যথেষ্টখিনি আহিব, আপোনাৰ বাটত নিজে নিজে আহিব। আপুনি যদি কলাকাৰ বা ফেশ্বন ইণ্ডাষ্ট্ৰীৰ সৈতে জড়িত হয়, বা শৃংগাৰ, কছমেটিক এইবিলাক ক্ষেত্ৰত যদি জড়িত হয়, তেতিয়াহ'লে আপোনাৰ শুক্ৰাচাৰ্যৰ ফালৰ পৰা যথেষ্টখিনি ভাল ফল দেখা যায়। আপুনি যদি ইলেক্ট্ৰনিক্স ৰিলেটেড আইটেমছৰ যদি আপোনাৰ কিনা বেচা বা আপোনাৰ যদি ব্যৱসায় আছে, তেতিয়াহ'লে আপোনাৰ ভাল ফল দেখা যায়। আপোনাৰ ট্ৰান্সপৰ্ট বা যান বাহনৰ ৰিলেটেড ব্যৱসায় আছে, তাতেও ভাল দেখা যায়। মদৰ ৰিলেটেড যদি আপোনাৰ ৱাইন শ্বপ আছে, তাতেও আপোনাৰ যথেষ্টখিনি ভাল দেখা যায়। ইণ্টাৰনেট, নাচ গান, বস্ত্ৰ, কাপোৰ কানি এইবিলাকৰ ক্ষেত্ৰতো আপোনাৰ শুক্ৰাচাৰ্যৰ ফালৰ পৰা 16 নৱেম্বৰ পিছৰ পৰা আপোনাৰ যথেষ্টখিনি ভাল দেখা যায়। কিন্তু 16 নৱেম্বৰলৈকে আপোনাৰ ইমান এটা বৰ্তমান শুভ দেখা নাযায়।
এতিয়া আপোনাৰ যদি কৰ্মস্থানৰ ক্ষেত্ৰত চাওঁ কৰ্মস্থানৰ ক্ষেত্ৰত মই অলৰেডি ক'লো যে কৰ্মস্থানৰ অধিপতি বৰ্তমান ইয়াতে আপোনাৰ এইটো নিচস্থ ৰাশিত আছে ইয়াৰ পৰা কৰ্মস্থানৰ পৰা দ্বাদশস্থ হৈ আছে বৰ্তমান 16 নৱেম্বৰ তাৰিখলৈকে কৰ্মস্থানৰ ক্ষেত্ৰত ইমান এটা ভাল ফল দেখা নাযায় তথাপিও যিহেতু আপোনাৰ কৰ্মস্থানৰ অধিপতি শুক্ৰাচাৰ্য হয় আপুনি 16 নৱেম্বৰৰ পিছৰ পৰা যথেষ্টখিনি আপুনি ভাল ফলে লাভ কৰিব পাৰিব ৰবি যিহেতু 16 নৱেম্বৰ তাৰিখলৈকে ইয়াতে নিচস্থ হৈ আছে আৰু ৰবিয়ে 16 নৱেম্বৰৰ দিনা ইয়াতে আপোনাৰ ইনকামৰ ঘৰত সোমাব ঠিক আছে সো সেইটো সময়ছোৱাত আপুনি চৰকাৰী পক্ষৰ পৰাও আপুনি লাভান্বিত হ'ব পাৰিব অৰ্থাৎ 16 নৱেম্বৰৰ পিছৰ পৰা ৰবিৰ ফালৰ পৰা চৰকাৰী পক্ষৰ ফালৰ পৰা আপুনি নিশ্চয় লাভান্বিত হ'ব পাৰিব আপোনাৰ ইনকামৰ ক্ষেত্ৰত অলৰেডি ক'লো আপোনাৰ ব্যয়ৰ স্থানৰ অধিপতি হৈছে বৃহস্পতিয়ে আপোনাৰ এইখিনি সময়ছোৱাত যেহেতু স্বগৃহস্থ হৈ বলি হৈ আছে সো এইখিনি সময়ছোৱাত আপোনাৰ খৰচৰান্ত নিশ্চয় কৰাব বৃহস্পতি যদিও এইটো ঘৰত আছে বৃহস্পতিয়ে এতিয়া এই ঘৰটোৰ শেষৰ পিনে আহিছে ইয়াতে মৃত অৱস্থাত আহিছে ঠিক আছে সো বৰ্তমান আপোনাৰ খৰচৰ ক্ষেত্ৰত ইমান এটা বৃদ্ধিও দেখা নাযায় কিন্তু বৃহস্পতি আৰু শনিৰ যদি ডিগ্ৰী ডিফাৰেন্স চাই মাত্ৰ 6 ডিগ্ৰী হয় অৰ্থাৎ দুটা এটা ভাৱত থকাৰ নিচিনা হৈ আছে যদিও দুটা মানে ইয়াতে বেলেগ ৰাশিত আছে কিন্তু ইয়াতে অতিশয় এটো কনজাংশন বুলিয়ে ধৰিব পাৰে অৰ্থাৎ দুটা মানে জুতি বুলিও ধৰিব পাৰে কাৰণ বৰ্তমান দুটা অতিশয় মানে ক্লোজ ডিগ্ৰীত আছে সো হেতু ফালৰ পৰা এখিনি সময়ছোৱাত বৃহস্পতিৰ ফালৰ পৰা ইমান এটা ভাল ফল আপুনি আশা কৰিব নোৱাৰে বৃহস্পতিয়ে যেতিয়া অহা 20 নৱেম্বৰ তাৰিখে ইয়াতে মকৰ ৰাশিত সোমাব অৰ্থাৎ আপোনাৰ ৰাশিত সোমাব সেইখিনি সময়ছোৱাত আপোনাৰ নিষ্ভংগ ৰাজযোগ বনাব বৃহস্পতিয়ে এতিয়া ব্যয়ৰ স্থানত 20 নৱেম্বৰ তাৰিখলৈকে ইয়াতে আছে হেতু ফালৰ পৰা বৃহস্পতি আপোনাৰ পঞ্চম দৃষ্টি পৰিব ইয়াতে আপোনাৰ মাতৃভূমি যানবাহনৰ স্থানত সো এইখিনি সময়ত মাতৃভূমি যানবাহনৰ ফালৰ পৰা আপুনি সুখভোগ কৰিব নিশ্চয় পাৰিব ঠিক আছে যদিও আপুনি খৰচৰান্ত হ'ব পাৰে আপোনাৰ খৰচৰ জৰিয়তেহে এইবিলাক সুখৰ ক্ষেত্ৰত দেখা যায় বৃহস্পতিৰ সপ্তম দৃষ্টি পৰিছে আপোনাৰ ঋণ শত্ৰু মোকৰ্দমাৰ স্থানত সো বৃহস্পতিৰ দৃষ্টিয়ে যেহেতু হেতু ঘৰৰ ৰিলেটেড যিবিলাক কাৰকত্ব হয় তাতে নিশ্চয় বৃদ্ধি কৰাব সো এইখিনি সময়ছোৱাত আপোনাৰ ৰোগৰো বৃদ্ধি হ'ব পাৰে ঋণৰো বৃদ্ধি হ'ব পাৰে আৰু শত্ৰুৰো বৃদ্ধি হ'ব পাৰে তাৰ পিছত বৃহস্পতি নৱম দৃষ্টি পৰিছে আপোনাৰ অকাল সায়েন্সেছ বা ৰিসাৰ্চৰ ঘৰৰ ক্ষেত্ৰত বৃহস্পতি যেহেতু গভীৰ জ্ঞানৰ কাৰক হয় হেতু ফালৰ পৰা ৰিসাৰ্চৰ ক্ষেত্ৰত নিশ্চয় বৃহস্পতিয়ে বৃদ্ধি কৰাব সহায় কৰিব তাৰ পিছত বৃহস্পতিয়ে যেতিয়া ইয়াৰ পৰা নিচস্থ ৰাশিত সোমাব নিচস্থ ৰাশিত সোমাই ইয়াতে শনিও যেহেতু আছে সো ইয়াতে নিষ্ভংগ ৰাজযোগ বনাব অৰ্থাৎ আপুনি অতিশয় কষ্টৰ যোগেদি আপুনি ৰজাৰ নিচিনা সুখভোগ কৰিব নিশ্চয় পাৰিব ইয়াতে মই মকৰ ৰাশিৰ লোকসকলৰ বাবে নৱেম্বৰ মাহটো কেনেকুৱা যাব মই গোটেইখিনিয়ে জনালো ভিডিওটো চাই কেনেকুৱা লাগিলে কমেন্টত নিশ্চয় জনাব ধন্যবাদ এইটো ভিডিওত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহলে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিও কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ